নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ প্ৰিয় ডিভিজনলৈ। বন্ধুসকল, NF ৰেলৱেৰ ফালৰ পৰা আমাৰ অসমৰ কাৰণে নতুনকৈ ভেকেঞ্চি ওলাইছে, যিহেতু আপোনালোকৰ বহুত ভাল খবৰ, আপোনালোক সকলোৱে এপ্লাই কৰিব পাৰিব। গতিকে গোটেই সবিশেষ আপোনালোকক দিবলৈ চেষ্টা কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিটো NF ৰেলৱে পোষ্ট নেমটো হৈছে এক্ট এপ্ৰেণ্টিছৰ কাৰণে হয়, আৰু টোটেল ভেকেঞ্চি 5647টা আহিছে, আৰু যিটো জব লোকেশ্যনটো হ'ব নৰ্থ ইষ্টৰ কাৰণে হয়। আৰু ইয়াত কি হৈছে, এপ্লিকেশ্যন ফিজটো আপোনালোকক ক'বলৈ গ'লে জেনেৰেল আৰু OBCৰ কাৰণে অনলি 100 ৰুপিজ, আৰু বাকী ST SC আৰু ফিমেলৰ কাৰণে কোনো ফিজ দিব নালাগে। নটিফিকেশ্যন ৰিলিজ ডেট হৈছিলে 4 নৱেম্বৰ, আৰু লগতে অনলাইন ষ্টাৰ্ট হৈছে 4 নৱেম্বৰৰ পৰা, আৰু লাষ্ট ডেট আছে 3 ডিচেম্বৰলৈকে। গতিকে ইয়াৰ বয়সৰ সময়সীমা চাওক, বয়সৰ সময়সীমা হৈছে আপোনাৰ 15 বছৰৰ পৰা 24 বছৰলৈকে থাকিব লাগিব, তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। লগতে ৰিলেক্সেশ্যনো আছে, ST SC কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে, আৰু OBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন আছে। যদি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন ক'বলৈ গ'লে, এডুকেশ্যন কোৱালিফিকেশ্যন যদি 10+ যদি ITI কৰা আছে, আৰু লগতে 12 পাছ কৰা আৰু চাইন্স ষ্ট্ৰীমৰ পৰা যদি আছে, তেনেহ'লে এই পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। গতিকে 10 পাছ কৰাৰ কাৰণেও আছে, আৰু 12 পাছ চাইন্স ষ্ট্ৰীমৰ কাৰণেও এই ভেকেঞ্চি আছে। গতিকে ক'ত ক'ত আছে চাওক, বঙাইগাঁও আছে, তিনিচুকীয়া আছে, লামডিঙত আছে, আৰু বিভিন্ন জেগাত আছে। গতিকে স্ক্ৰীনত দিয়া থাকিব ক'ত ক'ত আছে, আপোনালোকে নিজে চাই ল'ব। এয়া আছে সৰু ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।